নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ লগত আজি শ্ৰীমদ ভগৱত গীতাৰ দ্বিতীয় অধ্যায় 5 নম্বৰ শ্লোক আলোচনা কৰিম বুলি আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি শেষলৈকে চাবচোন আৰু মোক কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। শ্লোকটো হৈছে গুৰুন হত্বা হি মহানুভাৱান শ্ৰেয় ভক্তুং ভক্ষ্যমপি ইহ লোকে হত্বাৰ্থ কামাংস্তু গুৰুন নিহৈব ভুঞ্জীয় ভোগান ৰুধিৰ প্ৰদিগ্ধান। যে গুৰুন হত্বা হি মহানুভাৱান শ্ৰেয় ভক্তুং ভক্ষ্যমপি ইহ লোকে এই সংসাৰত গুৰুন হত্বা গুৰুন অহত্বা মহানুভৱ গুৰুসকলক বধ নকৰাকৈ শ্ৰেয় ভক্তুং ভক্ষ্যমপি যে ভিক্ষা কৰি খোৱাও মোৰ বাবে শ্ৰেষ্ঠ হ'ব। হত্বাৰ্থ কামাংস্তু গুৰুন নিহৈব আৰু মহানুভৱ গুৰুসকলক বধ কৰি ভুঞ্জীয় ভোগান ৰুধিৰ প্ৰদিগ্ধান, যে মই সেই তেজৰ চেকা লগা অৰ্থভোগ আৰু কামভোগ উপভোগ কৰিব লাগিব। অৰ্থাৎ ইয়াৰ এই কথাটো আচলতে এনেকুৱা যে যেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল 4 নম্বৰ শ্লোকত যে মই এইখন যুদ্ধত পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যৰ বিপক্ষে কেনেকৈ শৰ নিক্ষেপ কৰি যুদ্ধ কৰিম তুমিয়ে কোৱা। তাৰপিছত আকৌ অৰ্জুনে আকৌ কৈছিল যে সেই মহানুভৱ গুৰুসকলক বধ কৰি মই তেজৰ চেকা লগা তেজৰ দাগ লগা অৰ্থভোগ আৰু কামভোগ উপভোগ কৰিব লাগিব, আৰু যদি সেইসকলক বধ নকৰাৰ বাবে মই ভিক্ষা কৰি এই সংসাৰত ভোগ কৰিব লাগে সেয়াও মোৰ বাবে শ্ৰেষ্ঠ হ'ব। অৰ্থাৎ অৰ্জুনে কোনোপধ্যে সেইখন যুদ্ধত অৱতীৰ্ণ হ'বলৈ মান্তি হোৱা নাছিল এই সময়খিনিলৈকে, অৰ্থাৎ দ্বিতীয় অধ্যায়ৰ 5 নম্বৰ শ্লোকলৈকে। কেনেকুৱা পালে আপোনালোকে জনাব, আৰু আপোনালোকৰ সুন্দৰ মন্তব্যৰ পিছত মই আকৌ নতুন এটা ভিডিঅ'লৈ আহিবলৈ উৎসাহিত হওঁ। গতিকে কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ। ফ'ল' মি ফৰ মোৰ সংস্কৃত উইজডম। থেংক ইউ।